আৰু এই সংস্কৃতিৰ ধ্বজাখনত আছে। এই সংস্কৃতি মহাপুৰুষ শ্ৰীমন্ত শংকৰ মাধৱ যোজনাবোৰে আমাক তেতিয়াই দি থৈ গ'ল যেতিয়া আমাৰ অসমৰ এখন তান্ত্ৰিক বিশ্বাসৰ কলিমাৰে স্থানীয় হৈছিল। মানুহ যেতিয়া কটা মৰা বলি বিধান আদিৰ মাজত বেছিকৈ নিবিষ্ট হৈছিল আৰু তেজেৰে ৰাৱলী এখন পৃথিৱীত বসতি কৰিছিল, য'ত এছামে বাকীসকলক শোষণ আৰু দমন নীতিৰে এটা বিভৎস সংস্কৃতিত আমাক লৈ গৈছিল। আৰু সেই পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই এক আমাক সুন্দৰ সংস্কৃতি আৰু সংস্কাৰ দিলে। শিক্ষাৰ আগত সংস্কাৰ অতিকৈ দৰকাৰ। এই সংস্কাৰ গৰ্ভৰ পৰাই আহে আৰু কিছুমান জন্মৰ পিছত এইখন সংসাৰৰ পৰা গ্ৰহণ কৰা হয়। আৰু গুৰু দুজনাই এই গোটেইখিনি বস্তু আমাক দিলে, সেইকাৰণে জন্মৰ আগত গৰ্ভত থাকোঁতে গৰ্ভ সংস্কাৰ কৰা হয়। 5 মাহত পঞ্চামৃত খোৱা, তাৰপিছত ক্ৰমান্বয়ে 7 মাহ 8 মাহলৈ, আৰু যেতিয়া পৃথিৱীলৈকে আহে তেতিয়া আৰু 7 দিন পিছত, তাৰপিছত 1 মাহ পিছত। তো প্ৰতিটোৰে এটা সংস্কাৰী পৰম্পৰা আছে। এইকাৰণে যে জীৱনটোৰ জন্ম ল'লে যেতিয়া জীৱনটোৰ সংস্কাৰৰ প্ৰয়োজন আছে। কিন্তু কেৱল শিক্ষাই আমাৰ জীৱনটোক পৰিপূৰ্ণতা প্ৰদান নকৰে, তাৰ কাৰণে আমাৰ প্ৰয়োজন সংস্কৃতি। জীৱনত সংগীত নহ'লে সংস্কৃতিও নাথাকে। জীৱনটো এটা সংগীতময়। আপোনালোকে যদি নদীৰ তীৰত, সমুদ্ৰত অথবা নিজৰাৰ কাষত বহে, দেখিব পানীও এটা সৰু সৰু শৰ দি এটা নিৰ্দিষ্ট গতিধাৰাত বহি থাকে। যদি আপুনি পাহাৰত বহি থাকে বা বননিত বহি থাকে, দেখিব চৰাই চিৰিকটিও মাত দিয়ে আৰু এটা ধ্বনি, এটা সুন্দৰ সুৰত মাত দিয়ে। কুলি চৰাইৰ মাতটোৱে এটা হৰধ্বনিৰ সৃষ্টি কৰে। আমি যেতিয়া ক'ৰবাত নিজান ঠাইত বহি থাকোঁ, বতাহৰো এটি ধ্বনি শুনিবলৈ পাওঁ। যেতিয়া আমি চাকৰিত যাওঁ, পঢ়ুৱা বনায়ো হালি চালি স্বাগতম জনায়। প্ৰতিটো বস্তুত সংস্কৃতিৰ স্বৰ নিহিত হৈ থাকে। এই সংগীতৰ যি ধ্বনি, এয়াই আমাক বিভিন্ন ধৰণে আমাৰ যি অন্তৰ্দ্বন্দ্ব, পীড়া, বিষাদগ্নি, তাৰ পৰা আমাক পৰিত্ৰাণ দিয়ে। কোৱা গৈছে যে সংগীত মহৌষধ বিষাদগ্ৰস্ত অৱস্থা। যেতিয়া মানুহ দুখ কষ্ট যন্ত্ৰণাত স্থিত হৈ যায়, তেতিয়া সংগীতে কেৱল মাত্ৰ আমাৰ জীৱনত এটি সুন্দৰ সুখানুভূতি দিব পাৰে। আৰু এই সংগীতক মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই বিভিন্ন প্ৰকাৰে ব্যৱহাৰ কৰিলে। তোমালোকে সকলোৱে জানা, সংগীত গীত নৃত্য বাদ্যৰ এটি সমাহাৰ। এই সংগীতৰ সমাহাৰত আমাক প্ৰত্যেককে গুৰুজনাই এটা সুন্দৰ সুস্থ দেহ, এটা সুন্দৰ সুস্থ মন আৰু আধ্যাত্মিকভাৱে আগুৱাই নিবৰ কাৰণে এটি সুন্দৰ সুস্থ সংস্কাৰ আমাক দি থৈ গ'ল। গুৰুজনাই এইবিলাক ব্যৱহাৰ কৰিছিল ঈশ্বৰ উপাসনাৰ লগে লগে লোক সংগ্ৰহৰ এটা হেতু হিচাপে। বৰগীত, নৃত্য, বিশেষকৈ সত্ৰীয়া নৃত্য আৰু সত্ৰীয়া পৰম্পৰাৰে নাট ভাওনা, এই সকলোখিনি বস্তু গুৰুজনাই দি আমাক কি কৰিলে, আমাক ঐক্যবদ্ধ কৰি ৰাখিলে। আৰু ক্ৰমান্বয়ে ইয়াৰ সময়ৰ গতিত গৈ গৈ আজি ই এটা একাডেমিক প্ৰক্ৰিয়ালৈকে পাই গ'ল। আৰু আমি কওঁ সুখী যে বৰ্তমান সময়ত অসম চৰকাৰৰ শিক্ষা বিভাগে আমাৰ সত্ৰীয়া নৃত্য বা আমাৰ পৰিৱেশ্য কলাটোক ৰাষ্ট্ৰীয় চৰকাৰীভাৱে স্বীকৃতি দিবলৈ সক্ষম হ'ল। আৰু আমি সেইটো লাভ কৰাৰ পিছত এতিয়া সগৌৰৱে ক'ব পাৰোঁ যে গুৰুজনাই দি যোৱা সংগীত আৰু সংস্কৃতি আমাৰ জীৱনৰ এটি এটা অংগাংগী বিষয় হৈ পৰিছে। আৰু আপোনালোকক সকলোকে এতিয়া ভাল খবৰ দিবলৈ ভাল পাম, আৰু বাইদেউ জানিলেও ভাল পাব। নীলাক্ষীয়ে হয়তো নীলাক্ষী শুনা নাই, আমি খুব সোনকালে ইউনিভাৰ্চিটি বিশ্ববিদ্যালয়ৰ পৰ্যায়ৰ পৰা MOU লাভ কৰিবলৈ সক্ষম হ'ম। যোৱাকালি আমি পঞ্জীয়কৰ কথা পাতিছোঁ, খুব শীঘ্ৰে আমাক মাতিম বুলি কৈছে। কোনদিনাখন মাতে আমি ক'ব পৰা নাই। যিদিনা মাতিব সেইদিনা আমাৰ সত্ৰীয়া সংগীতৰ এই ক্ষেত্ৰখনত এটা উজ্জ্বল দিশৰ উন্মোচন হ'ব, য'ত আমি আৰু পিছ পৰি থাকিব নালাগিব। গতিকে এইটো আমাৰ কাৰণে এটা ভাল খবৰ। আৰু ক্ৰমান্বয়ে আমি যিটো বিপ্লৱৰ সূচনা আৰম্ভ কৰিছিলোঁ যে সত্ৰীয়া সংগীতে এটি নিৰ্দিষ্ট স্থান পাব লাগে। সত্ৰীয়া সংগীতে যিসকলে নশিকাৰু, যিসকলে শিকিছে, যিসকলে বিশাৰদ ল'লে বা যিসকলে কৰিলে, তেখেতসকলৰ কাৰণে এটা সুন্দৰ ব্যৱস্থা, তেওঁলোকৰ এটা জীৱন জীৱন আমি উন্মোচন কৰিব লাগে। এই ক্ষেত্ৰতো তেওঁলোকে নিৰ্দিষ্ট ভূমিকাৰে কাম কৰি আছে। তাৰে ক্ষেত্ৰত আজি আমাৰ পৰীক্ষাৰ ল'বলৈ অহা আমাৰ এগৰাকী সত্ৰীয় নৃত্য স্নাতকধাৰী, লগতে আমাৰ দূৰদৰ্শন কেন্দ্ৰৰ B গ্ৰেডৰ এগৰাকী শিল্পী শ্ৰী নীলাক্ষী বৰা, আৰু তেওঁক মই চিনাকি কৰাইছোঁ। লগতে
আমাৰ পদশ্ৰী মৰাণক এখনে ফুলাম গামোচাৰে বাইদেউক আদৰণি জনাব আৰু সম্ভাৱনা জনাব। আৰু তেখেতৰ লগত আজি আমাক সংগ দিছে তেখেতৰ পতি স্বামী কৌশিক কাশ্যপ বৰুৱা। আমি ইছান আপোনালোকক চিনাকি কৰাইছোঁ আৰু ভাৰ্গৱী এখন ফুলাম গামোচাৰে আদৰণি জনাব। উঠা যদি আৰু বাইদেউ শ্ৰী নীলাক্ষী বৰাৰ লগতে আৰু তেওঁক এখনে ফুলাম গামোচাৰে অৰ্পিতা দিলে আপোনাক আদৰণি জনাব। গামোচাখন খুলি লোৱা, দুইফালে খুলি লোৱা।